সময়ত চহৰৰ মাজেদি গধুৰ যান বাহন পাৰ হৈ যাব নোৱাৰে পুৱা 8 বজাৰ পৰা নিশা 8 বজালৈ কিন্তু সেই সময়তে FCIৰ বেনাৰ লগাই বিনা দ্বিধাই কিন্তু চিমেণ্ট পৰিবাহী ট্ৰাক চহৰৰ মাজেদি পাৰ হৈ আছে যিসমূহ আপোনালোকে বিভিন্ন সময়ত ধৰিছে চাওক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা 13 মাৰ্চ তাৰিখে যি আপুনি ব্যৱস্থাৱলীৰ কথা ক'লে তাক আমি বিৰোধাচৰণ কৰি বা আমি তেনে পৰ্যায়ত পাই গাড়ীসমূহ আমি জব্দ কৰিবলৈ চেষ্টা কৰিছিলোঁ তেনেস্থলত বিভাগীয় কিছুমান গাৰা মন্তব্যই সেই গাড়ীসমূহ তেখেতসকলক মোকলাই দিয়াত সুবিধা প্ৰদান কৰিছিলে আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেই কথা বতৰাখিনি আমি প্ৰায় প্ৰশাসনক অৱগত কৰিছোঁ বা বিভাগীয় যিসমূহ বিভাগ আছে সেই বিভাগসমূহক অৱতাৰণা কৰিছোঁ তেনেস্থলত আজি আকৌ সেই একে পৰ্যায়ত যিসমূহ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ লগত জড়িত বাহনসমূহত তেখেতসকলে চিমেণ্ট পৰিবাহী কৰি আছে বা সেই গাড়ীসমূহৰ ৰাতিপুৱা পুৱা 8 বজাৰ পৰা ৰাতি 8 বজালৈকে পুৱা 8 বজাৰ পৰা ৰাতি 8 বজালৈকে নগাঁও টাউনত সোমাব নোৱাৰে তেনেস্থলত তেখেতসকলে ফ্ৰুট গ্ৰেইন ট্ৰেন্সপৰ্টেশ্যন নামৰ বেনাৰখন লগাই বিনা দ্বিধাই নগাঁৱত মাজমজিয়াদি তেখেতসকলে পৰিবহণৰ লগত জড়িত হৈ আছে আৰু এই ক্ষেত্ৰত সেই একেখন গাড়ীতে চাউল আৰু চিমেণ্ট পৰিবাহী কৰাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি এক ভাবুকিৰ সন্মুখীন হ'ব লগা হৈছে বা ভাবুকি আহিব পাৰে তেনে ক্ষেত্ৰত আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় যিসমূহ দায়িত্বত থকা ব্যক্তি বা যিসকল ব্যাগুম যিটো স্বাস্থ্য বিভাগে থাকক বা যিকোনো ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ লগত জড়িত যি বিভাগ সেই বিভাগকো আমি অনুৰোধ জনাইছোঁ অনতিপলমে এইসমূহ হ'ব নালাগে বুলি আমি দাবী জনাইছোঁ আৰু অনাগত দিনত যদি এনেকুৱা কাৰ্য আকৌ পৰিলক্ষিত হয় আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জনস্বাস্থ্যৰ প্ৰতি এনেধৰণৰ ভাবুকি অহা যি কাণ্ডৰ লগত জড়িত ব্যক্তিসকলক এক শিক্ষা দিবৰ বাবে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম